নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সৰুসজাইত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান গৃহ বিভাগত 5818 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ 5410 গৰাকী কনিষ্টেবলক নিযুক্তি 156 জন উপ পৰিদৰ্শকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এই অনুষ্ঠান 2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ ৰাজ্য চৰকাৰ কনিষ্টেবলৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ গীতা লামাক অসম আৰক্ষীৰ আৰ্মড ব্ৰাঞ্চৰ কনিষ্টেবল পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ ধন্যবাদ এবাৰ শ্ৰীমতী জ্যোতি দেৱীক অসম আৰক্ষীৰ সাফাই কৰ্মচাৰী পদৰ নিযুক্তি পত্ৰ ধন্যবাদ এবাৰ অভিনাশ চেতিয়াক আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ কনিষ্টেবলৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু অসমত চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত পোৱা যুৱক যুৱতীৰ সংখ্যাও 1,40,000 স্পৰ্শ কৰিলে আজিৰ দিনটোত আমি নতুনকৈ আৰু 5,000তকৈও অধিক আৰক্ষীৰ কনিষ্টেবল পোষ্টৰ বিজ্ঞাপনৰ বিষয়ে ঘোষণা কৰিছোঁ অহা 2-3 দিনৰ ভিতৰতে নতুন বিজ্ঞাপনো মুকলি কৰি দিয়া হ'ব মই সকলোকে অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু সকলোকে বিশেষকৈ যুৱক যুৱতীসকল যিসকল সফল হ'ল আৰু তেওঁলোকৰ পিতৃ মাতৃসকলক অভিনন্দন জনাইছোঁ আমি কৰি গৈ আছোঁ মই ভাবোঁ যে আমি প্ৰায় 2 লাখৰ ওচৰ পামগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কণ্টেণ্ট চুৰিৰ অভিযোগ মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈৰ অসম দিৱসৰ পোষ্টক লৈ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীৰ মন্ত্ৰী ৰঞ্জিত দাসৰ ফেচবুক পোষ্ট চুৰি কৰাৰ অভিযোগ চাউলুং চুকাফাৰ ওপৰত পোষ্ট দিছিল ৰঞ্জিত দাসৰ পোষ্ট চুৰি কৰিলে কংগ্ৰেছ দলে লাচিত বৰফুকনক শ্ৰদ্ধা জনাবলৈও গধূলিহে সময় পাইছিল গৌৰৱ গগৈয়ে চাউলুং চুকাফাকো পলমকৈহে শ্ৰদ্ধা জনালে গৌৰৱ গগৈয়ে দিনটো গৌৰৱ গগৈ শুয়ে আছিল গৌৰৱ গগৈৰ পত্নী 3 দিনৰ বাবে আহিছিল গুৱাহাটী সেই 3 দিন তেওঁ একো কাম কৰা নাছিল গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই স্বৰ্গদেউ চাউলুং চুকাফাৰ ওপৰত এটা পোষ্ট দিছিলে সেই পোষ্টটোকে চুৰি কৰি কংগ্ৰেছ দলেও একেটাই পোষ্ট কৰি দিলে আৰু আপোনালোকে জানে যে লাচিত বৰফুকনৰ দিনাখনো তেওঁ গধূলিহে ৰাইজক লাচিত বৰফুকনৰ স্মৃতি তৰ্পণ কৰিছিল চাউলুং চুকাফাৰো স্মৃতি তৰ্পণ 11টা বজাত তাকো বিজেপি ৰঞ্জিত দাসৰ পৰা কণ্টেণ্টটো চুৰ কৰি আৰু এইবিলাক ৰেকৰ্ডৰ কথা পিছত ড্ৰপ কৰি দিলে গধূলি দিনটো শুয়ে আছিল তেওঁৰ পৰিবাৰ আহিছিল গুৱাহাটীত 3 দিন তেখেতৰ পৰিবাৰ গুৱাহাটীত আছিলে সেই 3 দিন তেওঁ একো কাম কৰা নাছিলে ঘৰতে সোমাই আছিল আমাৰটোতো কোন কেতিয়া আহে চাব সময় নাই তেওঁৰ গুৱাহাটীত তেওঁৰ পত্নী 3 দিনৰ কাৰণে গুৱাহাটীত আহিছিল আৰু 3 দিন তেওঁ ঘৰৰ পৰা বাহিৰে ওলোৱা নাছিল ৰাজ সাহায্যবিহীন গ্ৰাহকে 600 টকাত পাব চিলিণ্ডাৰ উজ্জ্বলা আঁচনিৰ অধীনত 300 টকাতে লাভ কৰিব চিলিণ্ডাৰৰ ঘোষণাটো এনেকুৱা যে প্ৰত্যেক অৰুণোদয় পৰিয়ালক গেছৰ এটা চিলিণ্ডাৰ কিনিলে আমি 250ৰ পৰা 300 টকা ৰেহাই দিম তাৰ কাৰণে আজিকালি উজ্জ্বলা গেছত 550 টকাত এটা গেছ পায় যদি চৰকাৰে 250 টকা দিয়ে গেছটো 300 টকাতে পাব আৰু অৰুণোদয় পৰিয়াল আৰু উজ্জ্বলা পৰিয়াল প্ৰায় একে কিন্তু কোনোবাই যদি নন সাবসিডাইজ গেছটো কিনি আছে 950 টকা তেতিয়াহ'লে তেওঁলোকৰ গেছৰ দাম 600 টকা হ'ব লোকসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ আনিলে সাংসদ ফণীভূষণ চৌধুৰীয়ে বিজেপি চৰকাৰে জনজাতিকৰণৰ বাবে লোৱা পদক্ষেপৰ শলাগ ল'লে সাংসদ চৌধুৰীয়ে লগতে ক'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰি 2007 চনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল কিন্তু কংগ্ৰেছ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে 2016 চনত গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত অসমত মন্ত্ৰীগোটৰ এখন উচ্চ ক্ষমতা কমিটি গঠন কৰিছিল সেই কমিটিয়ে শেহতীয়াকৈ বিধানসভাত দাখিল কৰা প্ৰতিবেদনৰ কথা উল্লেখ কৰি মোদী চৰকাৰক 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে আহ্বান জনায়
মেডাম স্পিকাৰ, মই অসমৰ 6টা জনগোষ্ঠীয়ে যি জনজাতিকৰণৰ দাবী 70 দশকৰ পৰা কৰি আহিছে সেই বিষয়ে মই কিছু কথা ক'ব বিচাৰিছোঁ যে মই প্ৰথমতেই মোদী চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইকাৰণেই যে বৰ্তমানৰ চৰকাৰখনে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বেও 2004 চনত 2005 চনত অসম বিধানসভাত এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেইমতে 2007 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় মনমোহন সিং ডাঙৰীয়াক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল আৰু সেই স্মাৰকপত্ৰত ময়ো এগৰাকী স্বাক্ষৰকাৰী আছিলোঁ। কিন্তু দেখা গ'ল তেতিয়াৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত এই বিষয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল। মোদী চৰকাৰ আহিল। মোদী চৰকাৰ অহাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই অনুসৰি 2016 চনত MK সিংলা স্পেচিয়েল ইণ্টাৰনেল ছিকিউৰিটি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ নেতৃত্বত এখন হাই পাৱাৰ কমিটি গঠন কৰিছিল। এই হাই পাৱাৰ কমিটিখনৰ ৰিকমেণ্ডেশ্যন অনুসৰিয়েই অসমত এখন মিনিষ্ট্ৰী অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ এখন কমিটি গঠন কৰা হৈছিল আৰু এই গ্ৰুপ অফ মিনিষ্টাৰ্ছক তেওঁলোকে এই হাই পাৱাৰ কমিটিখনে তেওঁলোকে গভৰ্ণমেণ্ট অফ আছামক নেচেচাৰী একশ্যন ল'বৰ কাৰণে টু ডিটাৰমাইন দি কোৱাণ্টাম অফ ৰিজাৰ্ভেশ্যন অফ 6 communities, the quantum of reservation for OBCs and measures to safeguard the interest of existing tribes of Assam. এনেধৰণে তেওঁলোকে মন্ত্ৰীগোটৰ এখন কমিটি বনাই তাত এই বিষয়ে মন্তব্য দিবৰ কাৰণে কমেণ্ট দিবৰ কাৰণে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিল। সেইমতে এখন অসম চৰকাৰে মন্ত্ৰীগোটৰ মিনিষ্টাৰ অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছক ফৰ্ম কৰি 2019 চনত যোৱা 30 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ এখন ৰিপৰ্ট তেওঁলোকে দাখিল কৰিছে আৰু সেই ৰিপৰ্ট অনুযায়ী তেওঁলোকে অসমৰ এই 6টা জনগোষ্ঠীক এছটি কৰিব লাগে বুলি ভাৰত চৰকাৰক তেওঁলোকে প্ৰতিবেদন প্ৰেৰণ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। এতিয়া আমাৰ কথা হৈছে যে এই 6টা জনগোষ্ঠী এছটিকৰণৰ দাবী উত্থাপন কৰি আছে, এই গ্ৰুপ অফ মিনিষ্টাৰ্ছে বা অসম চৰকাৰে যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব, এই কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ যাতে অতি সোনকালে এই 6টা জনগোষ্ঠী যে এছটিকৰণ কৰাৰ ব্যৱস্থাটো গ্ৰহণ কৰে তাৰ কাৰণে আমি অসমবাসী এই 6টা জনগোষ্ঠীৰ ৰাইজে আমি আশা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যেনেধৰণে 2019 চনত এই মোদী চৰকাৰে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাত বিল উত্থাপন কৰিছিল। অহা বাজেট অধিৱেশনত এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত বিল উত্থাপন কৰি যাতে এই 6টা জনগোষ্ঠীক এছটিকৰণ কৰাৰ প্ৰক্ৰিয়া এইখন চৰকাৰে মোদী চৰকাৰে সম্পূৰ্ণ কৰে। তাৰ কাৰণে মোদী চৰকাৰৰ প্ৰতি আমাৰ অসমত থকা 6টা জনগোষ্ঠীৰ জনসাধাৰণৰ তেওঁৰ প্ৰতি আমাৰ এপিল আৰু আশা কৰোঁ এই বিষয়ে বৰ্তমানে মোদী চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰি এই 6টা জনগোষ্ঠীক সকাহ দিব। ধন্যবাদ। ডিব্ৰুগড়ৰ লোহাৰপট্টিৰ অভিশপ্ত অট্টালিকাত চলিল উচ্ছেদ। অবৈধভাৱে নিৰ্মাণ কৰিছিল অট্টালিকাটো। নিৰ্মাণ অট্টালিকাটোৰ ৱাল বাগৰি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী মহিলাৰ। টিউবেলৰ পাৰত বাচন মজি থাকোঁতেই মহিলাগৰাকীৰ গাত খহি পৰিছিল পকী দেৱাল। প্ৰায় 12 পৰা 14 ফুট বহল আৰু অবৈধভাৱে 5 মহলা উচ্চতাৰে নিৰ্মাণ কৰা হৈছিল অট্টালিকাটো। পৌৰ নিগমৰ ওপৰত উঠিছিল অভিযোগৰ আঙুলি। ইয়াৰ পিছতে অট্টালিকাটো ভাঙি দিয়াৰ নিৰ্দেশ দিছিল প্ৰশাসনে। আমি অভিযোগ আমাৰ কমিশনাৰ ছাৰ আছে, মেয়ৰ ছাৰ আছে, সকলোৱে আমি বিভাগীয়
হৈ পেলাই এবাৰ হেৰি ডিমলিউশ্যন কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। সম্পূৰ্ণ কৰা হ'বনে পাৰ্ট কৰা হ'ব? নহয় সম্পূৰ্ণ মানে আমি আৰম্ভ কৰিছোঁ আৰু কিমানখিনি সময় লাগে এতিয়া ধৰক এই কথা আৰু বিল্ডিংটো বনাই থকা সময়ত কোনো মানে ইয়াৰ টেকনিকেল মানে হেৰিবিলাক মানে অনুমতি লোৱা নাছিলে নেকি? অনুমতি লোৱা নাছিলে। তেতিয়াহ'লে পুৰা ভাঙিব লাগে। চব ভঙা হ'ব, ভঙা হ'ব, ভঙা হ'ব। এতিয়া আমি সকলো বিষয়বিলাক আমাৰ কমিশ্যন আছে, মেয়ৰ ছাৰ মই আদেশ মৰ্মে কৰি আছোঁ। এই কথা ঠিক আছে। মই এইটোৱে আশা কৰিছোঁ, যি হ'ল মই ন্যায়টো পাব লাগে। পুলিচ প্ৰশাসনৰ পৰা মই মানে অনুৰোধ কৰোঁ সোনকালে যাতে মই ন্যায়টো পাব লাগে। মইতো ভাবোঁ মেয়ৰ ছাৰে কোৱা হৈছিলে, আহিছিলে তেখেত 19 তাৰিখে, তাৰপৰা মা মৃত্যুৰ ডেট 22 তাৰিখে তেখেত আহি কিনে গোটেইটো চাই গৈছে, বেলেগ বিল্ডিঙত উঠি কিনে বহুত ভয়ংকৰ মানে কৈছে যে আমি ইয়াৰ ওপৰত একশ্যন ল'ম। কনষ্ট্ৰাকশ্যনটো অলপ গণ্ডগোলীয়া আছিলে, গতিকে এইটো গম পাই চবেই ভাঙিবলৈ আৰম্ভ কৰিছে। এতিয়া আমাৰ ভাঙি আছে। কিমান যাব বনোৱা হয়? 6 মাহমান হ'ব, 6 বছৰ লাগিছে। আপুনি এবাৰ তদাৰক কৰিছিলে? চাবলৈ আহিছিলোঁ মই আহোঁ। তেতিয়াতো 2টা ফ্ল'ৰ বনাই আছিলে। তেতিয়া ইমান ওখ বনাব বুলি অৱশ্যে এইটো গম নাপাওঁ দেই। নাই কাগজ পত্ৰ পোৱা নাই। এনেই সুধোতে কৈছিলে তেখেতলোকে যে পাৰ্মিশ্যন লোৱা আছে, কিন্তু তাৰপিছত দুমহলীয়া লোৱা আছে, চোৱা হোৱা নাই। পাৰ্মিশ্যন লোৱা আছে। তাৰপিছত ইমান ওখকে বনাব, 5 মহলীয়া বনাব, আমি এইটো কথা গম নাপালোঁ। কিন্তু খুব সোনকালে বনোৱা হ'ল। নহয়, 2টা ফ্ল'ৰ ভাঙিব বুলি আমি গম পাইছোঁ। কৌশল সলনি কৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে। সৰু বাহন অথবা ট্ৰাক নহয়, এইবাৰ নাৱেৰে হেৰইন আনি আৰক্ষীৰ জালত 2 সৰবৰাহকাৰী। কাছাৰৰ ফুলৰ তলত বিপুল পৰিমাণে হেৰইনসহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ। CRPF আৰু NCBৰ যুটীয়া দলৰ বিপুল পৰিমাণৰ হেৰইন লৈ আহিছিল। গোপন খবৰৰ ভিত্তিত CRPF আৰু গুৱাহাটীৰ পৰা যোৱা নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ যুটীয়া অভিযানত উদ্ধাৰ হয় 530টা চাবোনৰ বাকচত লুকাই থোৱা মুঠ প্ৰায় 6 কিলোগ্ৰাম হেৰইন। জব্দ হোৱা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 43 কোটি টকা। আৰক্ষীৰ জালত পৰিল 2 সৰবৰাহকাৰী, জেকব মাৰ আৰু মেলোডি মাৰ। মণিপুৰৰ পৰা হেৰইনখিনি আনি অসমৰ মাজেৰে বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল। হাইলাকান্দিত এস্কাৰ্ট বেংকৰ ব্ৰাঞ্চ মেনেজাৰক আটক। ৰাইজে আটক কৰে এস্কাৰ্ট বেংকৰ ব্ৰাঞ্চ মেনেজাৰ অশোক মিত্ৰক। হাইলাকান্দি SS ৰোডত অশোক মিত্ৰক ধৰিলে ৰাইজে। অশোক মিত্ৰৰ বিৰুদ্ধে কেইবা কোটি টকা আত্মসাতৰ অভিযোগ। বহু সৰু ব্যৱসায়ীৰ পৰা ধন আত্মসাতৰ অভিযোগ। বেংক বন্ধ হোৱাৰ পাছত জমা দিয়া ধন আত্মসাত কৰিছিল। চৰকাৰক মাত্ৰ 20 লাখ টকাৰহে হিচাপ দিয়াৰ অভিযোগ। সম্প্ৰতি হাইলাকান্দি আৰক্ষীয়ে সোধপোছ চলাই আছে। अच्छा आपने एक्साइड बैंक कर किया की आपने मैनेजर बैंक माइर आई तो एसो में सारी दिसे बैंक जसो माइर आई तो एसो में सारी दिसे ताई বাজারে আমরা ম্যানেজার একজন মানে আমরা টাকাটা মারিয়া লইয়া গেছে কি কোন ব্যাংকের ম্যানেজার? স্কাট ব্যাংকে। মানে টাকাটা মন করো আমরা গরিবগুলো মন করো ডেইলি একটা কালেকশন দিতাম, কালেকশনটা তারা উঠাইয়া নিচে নিয়া মন করো প্রত্যেক বছরও আমরা দেয় বছর পরে এই বছর আর তারা পাইছি না, তারা গেছে কি। এরপরেও মানে কালেকশন লইছে, তারা লোয়ার পরে কয়েকদিন ব্যাংক যেদিন বন্ধ হয়েছে এর আগের দিন পর্যন্ত কালেকশন নিয়েছে, এরপরেও আবার কালেকশন নিয়েছে, কইছে আমরা ব্যাংকে এডিট চলে 6 মাস পর্যন্ত তারা কালেকশন নিয়েছে, কিন্তু আমরা বাদে আর তো তারা পাইছিও না কিছু না। আমরা এই এজেন্টগুলোর কইলে কইব ম্যানেজার নাই, আজকে ম্যানেজারটা আমরা বাজারও ভাইয়া তারে সবে দরিয়া আনিয়া মানে টানা দেওয়া হয়েছে। কত টাকা হইব হাইলাকান্দির? হাইলাকান্দির বাজারের প্রায় 2 কোটি টাকার উপরে হইব তারা বাজারের ভিতরে, কিন্তু তারা হিসাব দিছে মন করো 20 লাখ টাকার মতো হিসাব দিছে সরকারটা, কিন্তু আমরা 3-4 জনের পয়সা করে 20 লাখ টাকার মতো আছে। পেঙেৰীৰ ব্ৰহ্মজানত 32 জন সন্দেহজনক বাংলাদেশী আটক। জব্দ হ'ল নিষিদ্ধ ড্ৰাগছ, গাঞ্জাসহ মাদক দ্ৰব্য। স্থানীয় দল সংগঠন আৰু ৰাইজে আটক কৰে আটাইকে। পেঙেৰী আৰক্ষীক চমজাই দিয়ে সন্দেহজনক বাংলাদেশী কেইটাক। অৰুণাচললৈ যোৱাৰ সময়তেই আটক সন্দেহজনক এই লোককেইজনক। আজি পুৱা ভাগতে অচিনাক্ত আমি যাক মিয়া বুলি কওঁ,
মিয়াই আহি আমাৰ পেঙেৰিত ভৰি দিছেহি। কথাটো কি হ'ল যে এই STC বাহনখনে তেখেতলোকক ইয়ালৈ অনাত সহায় কৰিছে আৰু স্থানীয় 2-এখন ভেন তেখেতলোকে লৈ আহিছে ইয়ালৈ। এতিয়া কথাটো কি হ'ল, গীতাঞ্জলি চেতিয়াই যোৱাবাৰ যেনেকৈ আনিছিল আফিকুল ৰহমানৰ লগত মিলি, এইবাৰো সেই একেজন মানুহে আনিছে। আফিকুল ৰহমানে আনিছে, আহিছোঁ বুলি কৈছে। কথা হ'ল কি, যোৱাবাৰ তেখেতলোকে এইখন থানাত, পেঙেৰি থানাত তেখেতলোকে প্ৰতিশ্ৰুতি পত্ৰ দিছিল, আমি এনেকুৱা ধৰণৰ কাম আৰু নকৰোঁ, তেনেকুৱা ধৰণৰ আমি বহিৰা বনিয়া নানো। যদি তেখেতলোকে বহিৰা বনিয়া কাম কৰি থাকে, আমাৰ স্থানীয় লোকসকলে ক'ত সংস্থাপন পাব? আৰু দ্বিতীয় কথা হ'ল, এখেতলোক ইয়াৰ পৰা গুচি নাযায়, এখেতলোক ইয়াতে থিতাপি লয়। আমাৰ লিডু জাগুন, মাঘেৰিটা, পেঙেৰি, বৰডুমচা, ফিলবাৰী এনেকুৱা জেগাত তেখেতলোকে বসতি লয় আৰু তেখেতলোকে কেতিয়াও ইয়াৰ পৰা ঘূৰি নাযায়। এতিয়া কথা হ'ল কি, পুলিচ প্ৰশাসনে এখেতলোকক যোৱাবাৰৰ নিচিনা দুলীয়াজানলৈকে তেখেতলোকে নি থৈ আহিব, তাৰপিছত সৰু সৰু গাড়ীত ভাগ ভাগ কৰি উঠাই দিয়া গেট হৈ পাৰ কৰাব নে নামচি গেট হৈ পাৰ কৰাব, সেয়া এটা উল্লেখনীয় কথা, এয়া বিচাৰ কৰিব লগা কথা। আমি পুলিচ প্ৰশাসনে যদি তেনেকুৱা কৰে, কিন্তু আমি পুলিচ প্ৰশাসনৰ আমি কেতিয়াও বিশ্বাস আৰু আস্থা হেৰুৱাম। আৰু এইবাৰ যাতে দুলীয়াজানৰ পৰা দিয়া গেট হৈ যাব নোৱাৰে, তাৰো ব্যৱস্থা কৰিব লাগিব। তেখেতলোকক একেবাৰে ইয়াৰ পৰা ছাটাই কৰিব লাগিব। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি দুদিনৰ আগত লাহৰীঘাটত আপুনি উচ্ছেদ চলালে, সেই উচ্ছেদত যিসকলক উচ্ছেদ চলালে তেখেতলোকক এইফালে আমাৰ এই জংঘলসমূহ, যি আমি হাবিতলীয়া গাঁৱত বাস কৰোঁ, আমি হাবিতলীয়া অঞ্চলত থাকোঁ, এই হাবিসমূহলৈ পঠিয়াই দিছে নেকি? আপোনাক আমি বাৰম্বাৰ আহ্বান জনাইছোঁ, আপুনি গেট বাঢ়ি কৰি দিয়ক, আমাৰ ইণ্ডিয়া বাঢ়ি কৰি দিয়ক। অন্যথা আমাৰ এই খিলঞ্জীয়া, আমাৰ মৰাণ মটকৰ ওপৰত আৰু আমাৰ যি আহোমসকলৰ ওপৰত এই মাধৰ মাৰ পৰিছে। তেখেতলোকে আহি আমাৰ ইয়াত সমাজখন নষ্ট কৰিছে। হাফলঙত 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা ট্ৰাইবেল ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল শ শ লোক। কেন্দ্ৰীয় জনজাতি উন্নয়ন মন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ বাতিলৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদত আজি হাফলঙত তীব্ৰ প্ৰতিবাদ পৰিলক্ষিত হৈছে। ডিমাচা ষ্টুডেণ্ট ইউনিয়ন, অল ডিমাচা ষ্টুডেণ্ট ইউনিয়ন, জেমি ষ্টুডেণ্ট ইউনিয়ন, ৰাংখল ষ্টুডেণ্ট ইউনিয়নকে ধৰি কুকি ষ্টুডেণ্ট এছ'চিয়েশ্যন ভালেমান সংগঠনে এই প্ৰতিবাদত সামিল হৈছে। এয়া আপোনালোকে দেখা পাইছে, এয়া মই ভিডিঅ' জনালে দেখাব অনুৰোধ কৰিম যে হাফলঙৰ ৰাজপথ উত্তাল কৰি তোলা হৈছে এই প্ৰতিবাদত। আচলতে তেওঁলোকৰ স্পষ্ট দাবী হৈ গ'ল, চৰকাৰে যিটো বিধানসভাত যিটো প্ৰপ'জাল যিটো তেওঁলোকে ছাবমিট কৰিছে, এই প্ৰপ'জালটো অনতিপলমে এই প্ৰপ'জালটো বাতিল হ'ব লাগে। 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যি বিল, এই বিল যিটো প্ৰস্তাৱ প্ৰেৰণ কৰিছে, এই প্ৰস্তাৱ অনতিপলমে বাতিল হ'ব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু এই দাবীত এই যিটো প্ৰপ'জাল, এই প্ৰপ'জালৰ প্ৰতিবাদত তেওঁলোকে আচলতে ৰাজপথ ওলাই আছে। এয়া আপোনালোকে দেখা পাইছে যে হাফলঙৰ ৰাজপথত হাজাৰ হাজাৰ জনগোষ্ঠীয় ৰাইজ ওলাই আহিছে। তেওঁলোকৰ এটাই দাবী হৈ গ'ল, চৰকাৰে যিটো সিদ্ধান্ত লৈছে বা চৰকাৰে যিটো প্ৰপ'জাল চাবিছে, এইটো অনতিপলমে এইটো বাতিল হ'ব লাগে। আৰু ইয়াৰ প্ৰতিবাদত আচলতে তেওঁলোকে আজি হাফলঙৰ ৰাজপথত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া হাফলঙৰ ৰাজপথৰ পৰা তেওঁলোকে ওলাই আহিছে আৰু বৰ্তমানে হাফলঙৰ যি প্ৰধান যি পথ আছে, এই পথ পৰিক্ৰমা কৰি তেওঁলোকে যাব কাউন্সিললৈ, আৰু কাউন্সিলৰ পৰা উভতি আহি হয়তো মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰিব। তেজপুৰ বিশ্ববিদ্যালয়ত ৰূপায়ণ হৈ থকা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে 73 দিন অতিক্ৰম কৰিলে। বৰ্তমানে পলাতক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণৰ দাবীত বিশ্ববিদ্যালয়খনৰ ভিতৰে বাহিৰে অব্যাহত আছে প্ৰতিবাদ। মঙলবাৰে ৰাজ্যসভাৰ মজিয়াত সাংসদ অজিত কুমাৰ ভূঞাই উত্থাপন কৰে গুৰুত্বপূৰ্ণ বিষয়টো। তেজপুৰ কোৰ্ট চাৰিআলিত সৰ্বভাৰতীয় ছাত্ৰ সংগঠন AIDSOই সাব্যস্ত কৰে প্ৰতিবাদ। শীঘ্ৰে উপাচাৰ্য শম্ভুনাথ সিঙক অপসাৰণ কৰি সুস্থ শৈক্ষিক পৰিৱেশৰ সূচনা কৰিবলৈ আহ্বান জনায় প্ৰতিবাদী ছাত্ৰসকলে। মই এই মুহূৰ্তত উপস্থিত আছো তেজপুৰ চহৰৰ মাজমজিয়াত কোৰ্ট চাৰিআলিত, আৰু দেখা পোৱা গৈছে সৰ্বভাৰতীয় ছাত্ৰ সংগঠন AIDSOই তেওঁলোকে দুৰ্নীতিগ্ৰস্ত তথা বিতৰ্কিত যিগৰাকী শম্ভুনাথ সিং তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক অতি শীঘ্ৰে অপসাৰণ কৰাৰ দাবীত তেওঁলোকে
প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে এনেদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। মই অল ইণ্ডিয়া DSOৰ অসম ৰাজ্যিকৰ উপ সভাপতি আছে, তেওঁৰ কাষলৈ আহিব বিচাৰিম। কি ক'ব এই বিষয়টোৱে ৰাজ্যসভাৰ মজিয়াটো স্থান পাইছে, কালি সাংসদ অজিত কুমাৰ ভূঞাই যিহেতু উত্থাপন কৰিছে। হয়, ৰাইজ অত্যন্ত উদ্বিগ্ন হৈছে। আজি তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰী তথা কৰ্মচাৰী শিক্ষকবৃন্দই আজি ৭৫ দিনত উপনীত হৈছে। আজি ৭৫ দিন তেওঁলোকে দিনে ৰাতিয়ে আন্দোলন কৰি আছে তেওঁলোকৰ ন্যায্য দাবীৰ ভিত্তিত। আমি বিচাৰোঁ এই আন্দোলনত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। AIDSO অসম ৰাজ্যিক কাউন্সিলে তেওঁলোকৰ এই আন্দোলনক আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দাবী হৈছে যে বিশ্ববিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিতৰ্কিত উপাচাৰ্য অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে, অপসাৰণ কৰিব লাগে আৰু এই দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলে বিচৰা যিখিনি ন্যায্য দাবী, তেওঁলোকৰ স্কলাৰশ্বিপ গৱেষণাৰ কাৰণে যিখিনি পুঁজি আবণ্টন হয়, সেই আবণ্টনকো তেওঁ আত্মসাৎ কৰাৰ কথা ওলাইছে। ইতিমধ্যে আপোনালোকে জানে শিক্ষক ছাত্ৰ ছাত্ৰীসকলে 1000 পৃষ্ঠাৰ দুৰ্নীতিৰ দস্তাবেজ তেওঁলোকে উলিয়াইছে। ইয়াৰ পিছতো যদি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ নিমাত থাকে, আমি ক'বলৈ বাধ্য হ'ম যে চৰকাৰৰ পৰিচালনাতে এই উপাচাৰ্যজন ইমান সাহস পাইছে। দেখা পোৱা গৈছে এনেদৰে অল ইণ্ডিয়া DSOই তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ যিহেতু উল্লেখ কৰিছোঁ ৭০টা দিন ইতিমধ্যে যিহেতু অতিক্ৰম কৰিছে আৰু বিভিন্ন দুৰ্নীতিৰ সাঙুৰ খাই পৰিছিল এইজন বহু বিতৰ্কিত উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিং আৰু এই শম্ভুনাথ সিঙৰ অপসাৰণৰ দাবীতে এতিয়া দেখা পোৱা গৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰতে প্ৰায় প্ৰতিদিনে প্ৰতিবাদ অব্যাহত আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক অচলাৱস্থাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শৈক্ষিক পৰিৱেশ সুস্থিৰ কৰি তুলিবলৈ ব্যৱস্থা লোৱাৰ আহ্বান সমীৰণ ফুকনৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ ঐক্য মঞ্চৰ সৈতে যোগাযোগত আছে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। ইতিমধ্যে গঠন হোৱা তদন্ত সমিতিক উচিত তদন্ত কৰাৰ আহ্বান সমীৰণ ফুকনৰ। কৰ্মস্থলীত উপস্থিত নথকা উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে সমীৰণ ফুকনে। ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ, শিক্ষক সমাজ, কৰ্মচাৰী সমাজ সকলোৱে বিষোদ্গাৰ প্ৰকাশ কৰিছে আৰু তেখেতৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰাৰ সময়ত বিভিন্ন অনিয়ম অনীতিৰ অভিযোগ ইতিমধ্যে ৰাজহুৱাভাৱে উত্থাপন হৈছে আৰু সেই বিশ্ববিদ্যালয়খনৰ যেতিয়া ছাত্ৰ সমাজে আন্দোলনমুখৰ হ'ল, প্ৰতিবাদমুখী হৈ পৰিল, তেতিয়াৰে পৰা উপাচাৰ্যগৰাকীয়ে দায়িত্বত থাকিও তেখেতে নিজৰ কৰ্তব্য স্থানত উপস্থিত নাই। 2 মাহে সেই ব্যক্তিগৰাকী নিজৰ কৰ্তব্য স্থানত উপস্থিত নথকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এখন শিক্ষানুষ্ঠান, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানখনৰ যিটো অচলাৱস্থা, এই অচলাৱস্থা দূৰীকৰণৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থা আজিলৈকে পৰিলক্ষিত হোৱা নাই। ইয়াত ৰাজ্য চৰকাৰৰো কৰণীয় আছে। আমাৰ স্পষ্ট কথা এটা, আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম দিনটোৰে পৰা যোৱা 23 ছেপ্টেম্বৰ দিনা যেতিয়া গোটেই ঘটনা আৰম্ভ হৈছে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ৰাজপথলৈ আন্দোলন কৰিবৰ কাৰণে ওলাই আহিছে, বিশ্ববিদ্যালয় চৌহদত তেওঁলোকে আন্দোলনমুখৰ হৈছে, সেই সময়ৰ পৰা আমি গোটেই প্ৰক্ৰিয়াটো আমি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছোঁ আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ দুগৰাকী কেন্দ্ৰীয় প্ৰতিনিধি, আমাৰ ছাত্ৰ সন্থাৰ উপসভাপতি নিতুল বৰা, সাংগঠনিক সম্পাদক নয়নজ্যোতি গগৈ আৰু জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ নেতৃত্বত দলটোৱে তেজপুৰ বিশ্ববিদ্যালয়ৰ যি ঐক্য মঞ্চ গঠন হৈছে, ঐক্য মঞ্চৰ লগত যোগাযোগত আছে। গোটেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত জিলা উপায়ুক্তক জিলা ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰি, দাবী পত্ৰ প্ৰদান কৰি এখনি তদন্ত সমিতিৰ দাবী উত্থাপন কৰিছে, ইতিমধ্যে গঠন কৰা হৈছে। তাৰ লগে লগে যোৱাকালি এটা জোৰ সমদল কাৰ্যসূচীৰে গোটেই অচলাৱস্থা সন্দৰ্ভত ছাত্ৰ সমাজৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদ সজোৰে উত্থাপন কৰা হৈছে, দাবী উত্থাপন কৰা হৈছে। এতিয়া আমাৰ মূল কথা এটাই যে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এখন শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখনৰ প্ৰতি যিটো দায়বদ্ধতা বিভাগীয়ভাৱে থাকিব লাগে, সেই বিভাগীয় দায়বদ্ধতাত ক'ৰবাত আমি কেৰুণ দেখা পাইছোঁ। এই কেৰুণ কেতিয়াও মানি ল'ব পৰা নহয়। ছাত্ৰ ছাত্ৰীসকলে তাত অধ্যয়ন কৰিবলৈ যায়, অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকে চিন্তাৰে সৈতে, বহু কষ্টৰে সৈতে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ পঠায় আৰু সেই এখন বিশ্ববিদ্যালয়ত মুৰব্বীবিহীনভাৱে বিশ্ববিদ্যালয়খন পৰিচালনা হৈ আছে। বিভিন্ন অনিয়ম অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ ব্যৱস্থা হ'ব লাগে, সেই ব্যৱস্থা গ্ৰহণ কৰাত কিয় তেওঁলোকে হুহকা পিছলা নীতি অৱলম্বন কৰিছে তাৰ কথা স্পষ্ট কৰিব লাগে আৰু আহিব লগা সময়ত আমাৰ
দৃষ্টি নিবদ্ধ থাকিব। আমি সদৌ অসম ছাত্ৰ সন্থাই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ শিক্ষক কৰ্মচাৰী সকলোৰে প্ৰতি আমাৰ সহযোগিতা থাকিব। আমাৰ এটাই কথা যে বিশ্ববিদ্যালয়খনৰ যিটো শৈক্ষিক বাতাবৰণ সেই শৈক্ষিক বাতাবৰণটো সুস্থিৰ হ'ব লাগিব আৰু সুস্থিৰ শৈক্ষিক বাতাবৰণৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে কৰণীয় যাৰ আছে, যিসমূহ বিভাগ, যিসমূহ দায়বদ্ধ সংশ্লিষ্ট কৰ্তৃপক্ষ সকলোৱে নিজৰ দায়িত্ব আন্তৰিকতাৰ সৈতে যাতে সম্পাদন কৰে তাৰ বাবে আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ। আৰু আহিব লগা সময়ত এই গোটেই প্ৰক্ৰিয়াটো যদি সাৱলীলভাৱে পৰিচালনা কৰা নহয়, ইয়াতকৈ অধিক কঠোৰ জংগী আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে বিভাগসমূহ সাজু হৈ থাকিবৰ কাৰণে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ। নমস্কাৰ।